দিনত ৰয়েল এনফিল্ড, ৰাতি আসল চৰিত্ৰ। ইফতিকাৰ আহমেদ আৰু কৰণ চন্দৰ কাণ্ড শুনিলে হ'ব অবাক। প্ৰথমে চাওক এই দৃশ্য। কি হৈছে ধৰিব পাৰিছেনে? চিচিটিভিত দেখা গৈছে ইফতিকাৰ আহমেদ দৌৰ মাৰিছে, পিছে পিছে লৰ মাৰিছে কৰণ চন্দ। ফেচবুক ইনষ্টাগ্ৰামত সদায় এক্টিভ হৈ থকা ইফতিকাৰ আহমেদৰ লাইফষ্টাইল চালে আপুনিও আচৰিত হ'ব, কিয়নো সদায় ৰয়েল এনফিল্ড লৈ চহৰৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰা ইফতিকাৰ ৰাতি হ'লেই নামি পৰে চুৰিকাণ্ডত, লগত কৰণ চন্দ। বদৰপুৰৰ এখন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ গেটৰ তলা ভাঙি দুয়ো সোমাই স্কুলত। তাত থকা 3টাকৈ LCD টিভিৰ লগতে 2টা কম্পিউটাৰ, এটা প্ৰিণ্টিং মেচিন, 4টাকৈ চিলিং ফেনৰ লগতে এটা গেছ চিলিণ্ডাৰ চুৰি কৰি উধাও হয়। দিনত আকৌ এওঁলোক ভদ্ৰলোক, কিন্তু 24 ঘণ্টা নহোতেই দুই চোৰৰ চেহেৰা ওলাই পৰিল। এই চুরি কাণ্ডটা সরকার আমাদেরকে একটা লাইব্রেরি আধুনিকরণ করতে যা যা দেওয়ার দরকার যথেষ্ট দিয়েছেন। এটাকে আমরাও যারা টিচাররা আছেন এটাকে যথেষ্ট সুন্দরভাবে সাজিয়ে ওঠার চেষ্টা বা প্রয়াস চালিয়ে গেছে। হঠাৎ এই একটা কর্মে আমরা অনেকটাই মর্মাহত হয়েছিলাম সব টিচাররা। তারপরেও আবার আমরা সাধুবাদ জানাই এখানে যে শনি মন্দিরের যে কমিটি আছে, এখানে সিসি ক্যামেরার দ্বারাই চোর শনাক্ত করা সম্ভব হয়েছে। শ্রীভূমির পৰা সৌমিত্ৰ দাসৰ ৰিপৰ্ট, টাইম 8।